অনুসূচিত জাতি সঞ্চালকালয়ে জিলাই জিলাই তালিকা প্ৰস্তুত কৰি কম্পিউটাৰ বিতৰণ কৰিব লাগে কিন্তু ঠিকাদাৰ ৰাজীৱ শইকীয়াৰ ঘৰৰ পৰা বিতৰণ কিয় এই বিভাগৰ কৰ্মচাৰী প্ৰথমে চৌকিদাৰৰ পৰা তৃতীয় বৰ্গৰ কৰ্মচাৰী হোৱা হৰিদাস চৰকাৰী কাৰ্যালয়ৰ পৰিৱৰ্তে ঠিকাদাৰ ৰাজীৱ শইকীয়াৰ ঘৰৰ পৰা গোপনে বিতৰণ কৰি থাকোতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি শ্ৰী সঞ্জীৱ দাসৰ নেতৃত্বত যোৱা এটি দলে তেওঁলোকক কেমেৰাত বন্দী কৰে এনেদৰে কোটি টকাৰ গৰাকী হোৱা হৰিদাস আৰু 2009 চনৰ পৰা এই বিভাগত লুণ্ঠন চলাই অহা বিতৰ্কিত ঠিকাদাৰ ৰাজীৱ শইকীয়া আৰু কৰ্মচাৰী হৰিদাসৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে পূৰ্বতে কংগ্ৰেছ শাসনকালত তেখেতৰ ঘৰত প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া নি নিজেকৈ নিম্নমানৰ কোটি টকাৰ কম্পিউটাৰ জব্দ কৰিছিল অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ ঠিকাদাৰ ৰাজীৱ শইকীয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ অনৈতিকভাৱে হিতাধিকাৰী সামগ্ৰী গোপনে বিতৰণ কৰা অভিযোগ ৰাজীৱ শইকীয়াৰ বিৰুদ্ধে হিতাধিকাৰী সামগ্ৰী ঘৰৰ চৌহদত বিতৰণ কৰা দৃশ্য বন্দী কেমেৰাত দেখাৰ লগে লগে পলাই পত্ৰং অনুসূচিত জাতি সঞ্চালকালয়ৰ একাংশ বিষয়া কৰ্মচাৰী ৰাজীৱ শইকীয়া নামৰ ঠিকাদাৰজনৰ বৰমতৰীয়াস্থিত বাসগৃহতে বিতৰণ কৰি আছিল অনুসূচিত জাতিৰ কল্যাণৰ বাবে আঁচনিৰ বহু সামগ্ৰী সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীৰে মিটেৰেলি কৰি ঠিকাদাৰ ৰাজীৱ শইকীয়াই কল্যাণৰ সামগ্ৰী হৰাত কৰি গোপনে বিতৰণ কৰি থকাৰ অভিযোগ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ ৰাজীৱ শইকীয়াৰ বিৰুদ্ধে পূৰ্বেও আছে বহু কেলেংকাৰীৰ অভিযোগ সঞ্চালকালয় আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ যি সঞ্চালকালয় আছে এই সঞ্চালকালয় আমি বাৰে প্ৰতি প্ৰতিবাদ কৰি আছো বাৰে প্ৰতি কৈ আছো যে ইয়াত বৃহৎ মানে বস্তু সাপ্লাই নামত বৃহৎ 2 নম্বৰ কেলেংকাৰী হৈছে যদি আমি আগতে দেখা পাইছিলো যে যিসকল ঠিকাদাৰে সাপ্লাই ঠিকাটো পায় তেওঁলোকে ডিষ্ট্ৰিক্টে বস্তুখিনি চেয়াৰমেনসকলক গৈ দি আহে সেইটো পৰম্পৰা আৰু সেইটো আইন কিন্তু এইটো ঘৰ বিলাক ৰাজীৱ শইকীয়া নামৰ যে গম পালো ৰাজীৱ শইকীয়া নামৰ যিজন ঠিকাদাৰ সেই ঠিকাদাৰজনৰ ঘৰত চৰকাৰী বস্তু ইয়াত ষ্টক কৰি ৰাখিছে আৰু ইয়াৰ পৰা এজন বেনিফিচিয়াৰী ইয়াৰ পৰা বস্তু নিব লগা হৈছে ইয়াত টিভি ষ্টক আছে মেচিন চিলাই মেচিন ষ্টক আছে কম্পিউটাৰ ষ্টক আছে যে চৰকাৰী বস্তু এটা বেচৰকাৰী ঘৰত কেনেকৈ থাকিলে ইয়াত এজন অফিচৰ মানুহ আছে হৰিদাস বুলি তেওঁ ইয়াত বহি তেওঁ বেনিফিচিয়াৰীক নাম কৈ তেওঁ বেনিফিচিয়াৰীসকলক বস্তু ইয়াৰ পৰা ডিষ্ট্ৰিবিউট কৰি আছে বিক্ৰী কৰি আছে এইটো যে সম্পূৰ্ণৰূপে যদি দুটা বস্তু দিছে 20টামান বিক্ৰী কৰিছে বুলি আমাৰ সন্দেহ হৈছে কিয় ব্যক্তিগত জেগাত যেতিয়া চিকিউৰিটি নাই কোনে বস্তু দিছে চিচি কেমেৰা নাই কোনে ক'ত বস্তু কি কৰিছে গাড়ীয়ে নিছে কোনোবাই দেখিছে নেকি নাই দেখা যে এইটো এটা বৃহৎ কেলেংকাৰী আৰু অফিচৰ যিজন মানুহ হৰিদাস তেওঁ ইয়াত বহি আছে তেওঁ অফিচৰ থাৰ্ড গেটত নে ফ'ৰ গেটত অনুসূচিত যদি কল্যাণ সঞ্চালকত কাম কৰে তেওঁ অফিচ বাদ দি ইয়াত বহিলে ইয়াত কিয় বহি আছে তেওঁ এইটোতো অফিচ নহয় তাত দায়িত্ব ক'ত অফিচত কাম তেওঁ ইয়াত এই প্ৰাইভেট প্ৰপাৰ্টিটো তাত কি কাম আছে তেওঁ যে তেওঁ তুলসী নাথ সুবৰ্ণদেৱ লিটন মিত্ৰ এওঁলোক এটা গেং যিটো গেঙত আমি প্ৰধানমন্ত্ৰী মহোদয় ৰাষ্ট্ৰপতি মহোদয়ক অভিযোগ দিয়াৰ কাৰণে ইডিয়ে চাৰ্জ কৰিছে যোৱাকালি আপোনালোকে বিস্তৃতভাৱে প্ৰকাশ কৰিছে যে এইটো কেলেংকাৰী তাৰপিছতে হৰিদাসে কয় যে মন্ত্ৰীয়েহে জানে মন্ত্ৰীয়েহে দিব দিছে যে পীযুষ হাজৰিকা ইমান মুখ্য হ'ল নেকি তেওঁ কি আইনখন নাজানে নেকি জানে পীযুষ হাজৰিকাক এইসকল ব্যক্তিয়ে তেওঁৰ পৰা কথাটো লুকুৱাই অবৈধভাৱে টকা উপাৰ্জন কৰা স্থল হিচাপে পৰিণত হৈছে বুলি প্ৰমাণ হৈও গৈছে আকৌ বাৰে বাৰে এইখিনিকে কাম কৰি আছে যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনালো যে অতি শীঘ্ৰে এই ঘৰটো চিল কৰিব লাগে যে ৰাজীৱ শইকীয়া নামৰ যিটো ঠিকাদাৰ আছে অবৈধভাৱে ঘৰ যিসকল বেনিফিচিয়াৰী বস্তু আছে টিভি হওক অন্যান্য সামগ্ৰী আছে ইয়াত তেওঁ কেনেকৈ ষ্টক কৰিলে আৰু ইয়াৰ পৰা কোনো অথৰাইজ পাৰ্চন নোহোৱাকৈ কেনেকৈ বস্তুবিলাক ডিষ্ট্ৰিবিউট কৰি আছে আৰু লগতে যি ঠিকাদাৰজনৰ দায়িত্ব থাকে যেতিয়া টেণ্ডাৰটো পায় তাতে উল্লেখ থাকে যে যিখিনি বস্তু তেওঁ ছাপ্লাই দিব লাগিব তেওঁ যদি সদিয়াত হয় সদিয়াটো দিব লাগিব যে আমি জানো অনুসূচিত জাতিৰ লোকসকল পিছপৰা এটা চিলাই মেচিনৰ যদি দাম 12 বা 15,000 টকা হয় তেওঁ যদি সদিয়াৰ পৰা নিবলৈ আহে নগাঁৱৰ পৰা নিবলৈ আহে নলবাৰীৰ পৰা নিবলৈ আহে বৰপেটাৰ পৰা নিবলৈ আহে তেওঁ কিমান টকা খৰচা হ'ব এইখিনি কোনে চাব যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনালো যে অতি শীঘ্ৰে ৰাজীৱ শইকীয়া নামৰ যিজন ছাপ্লাই ঠিকাদাৰ আছে তেওঁ অবৈধভাৱে এইখিনি বস্তু ৰাখিছে তেওঁ ব্লেক লিষ্টেড কৰিব লাগে আৰু ইয়াত যিখিনি বস্তু আছে সেইখিনি সম্পূৰ্ণৰূপে চিজ কৰি নতুন প্ৰক্ৰিয়াৰে যে আগত যেনেকৈ দিয়ে তেনেকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে নিউজ ডেস্ক ৰিপৰ্ট N24 Assam